মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যন 2025ৰ প্ৰস্তুতি হকে অসমীয়া পদ্যভাগৰ পৰা মই তোমালোকৰ আগত 8টা অতি দৰকাৰী ব্যাখ্যা লৈ উপস্থিত হৈছোঁ। আশা কৰিম এই 8টা ব্যাখ্যা চোৱাৰ লগে লগে তোমালোকৰ পৰীক্ষাত কমন পৰিব। ইতিমধ্যে মই 3টা ব্যাখ্যা মোৰ চেনেলত মডেল কুৱেশ্যনৰ সলিউশ্যনৰ যোগেদি পদ্যভাগৰ পৰা আলোচনা কৰিছোঁ। নিশ্চয় তোমালোকে এইখিনি পাইছা, আৰু যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰী এইখিনি চোৱা নাই তেতিয়াহ'লে তোমালোকে চাই ল'বা। এইখিনিতে আৰু এটা কথা তোমালোকক জনাই থওঁ যে ইংলিছ লাৰ্ণিং আছামত অসমীয়াৰ গোটেইখিনি চেপ্টাৰৰ ভিডিঅ' আপলোড কৰা হৈছে। তোমালোকে এইখিনি চাবা। 100% প্ৰি ফাইনেল এক্সামিনেশ্যনত তাৰ পৰা কুৱেশ্যন কমন পৰিছিলে। আশা কৰিম তোমালোকৰ অহা পৰীক্ষাটো 100% কুৱেশ্যন তাৰে পৰা কমন পৰিব, কাৰণ ভিডিঅ'বিলাক এনেকুৱা বনোৱা হৈছিল যে ইয়াৰ বাহিৰে আৰু দিবলগীয়া প্ৰশ্ন তোমালোকৰ আগত নাথাকিব। গতিকে বলচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু লৈ যাওঁ। পোনপ্ৰথমতে মই মাধৱদেৱে ৰচনা কৰা বৰগীত উঠৰে উঠ বাপু গোপাল হে কবিতাটিৰ পৰা এটি ব্যাখ্যা আলোচনা কৰিম। ব্যাখ্যাটি হ'ল, সিদ্ধ মুনিগণে চিন্তেয়া নাপায়ে হৰি যশোদা কলে ত্ৰিজগতপতি ভকতি মিলিল মূৰখ মাধৱে বলে। 2022 আৰু 2019 বৰ্ষত এই ব্যাখ্যাটো আহিছিল। তোমালোকক মই প্ৰচুৰ ব্যাখ্যা আলোচনা কৰোঁতে মই কৈছিলোঁ যে ব্যাখ্যা কৰোঁতে তোমালোকে 4টা পইণ্ট তোমালোকে মনত ৰাখিব, যিহেতু 4 নম্বৰ থাকিব। প্ৰথমটো হ'ল প্ৰসংগ, দ্বিতীয়টো হ'ল সংগতি, তৃতীয়টো হ'ল ব্যাখ্যা আৰু চতুৰ্থটো হ'ল মন্তব্য। প্ৰসংগটো হ'ল কি, বাক্যীয় কবিতা ফাঁকি বা কথা ফাঁকি কোনটো চেপ্টাৰৰ পৰা দিছে আৰু সেই অধ্যায়টোৰ বা সেই পদ্য বা গদ্যটিৰ লিখক বা কবি কোন সেইখিনি লিখিব। সংগতি মানে বাক্যীয় কবিতা ফাঁকিয়ে কি বুজাব খুজিছে সেইখিনি, আৰু ব্যাখ্যা মানে সেই কথা ফাঁকিৰ ব্যাখ্যা, আৰু মন্তব্য মানে নিজৰ পৰা সেই বাক্যীয় কথা ফাঁকিৰ দ্বাৰা নিজে তুমি কি বুজি পালা সেইখিনি লিখিব লাগে। দেখা আনচাৰ লৈ দেখা। প্ৰসংগ, উক্ত কবিতা ফাঁকি আমাৰ দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা বৰগীত উঠৰে উঠ বাপু গোপাল হে নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এতিয়া সংগতি, উক্ত কবিতা ফাঁকিৰ দ্বাৰা শ্ৰীকৃষ্ণৰ মাহাত্ম্য আৰু ঐশ্বৰিক মহিমাৰ লগতে মাধৱদেৱে নিজকে হেয় জ্ঞান কৰাৰ প্ৰসংগ উল্লেখ কৰিছে। এতিয়া মই তোমালোকৰ আগত ব্যাখ্যা আৰু মন্তব্যটো আলোচনা কৰিম। দেখা। ভগৱান হৈছে ভক্তৰ অধীন, একান্ত ভক্তিৰ দ্বাৰাহে তেওঁক বিচাৰি পাব পাৰি। যিজনা কৃষ্ণক সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো বিচাৰি নাপায়, তেওঁ যশোদাই পৰম ভক্তিৰ বলত পুত্ৰৰূপে কোলাত লৈ বুকুত বান্ধি মৰম কৰিবলৈ সৌভাগ্য লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। কবিয়ে কৃষ্ণক ত্ৰিজগত স্বৰ্গ মৰ্ত আৰু পাতাল এই 3 জগতৰ অধিকাৰী বুলি উল্লেখ কৰিছে। এই প্ৰসংগতে মাধৱদেৱে নিজকে মূৰ্খ অৰ্থাৎ মূৰ্খ বুলি হে প্ৰতিপন্ন কৰি শেষত বনিতা পেলাইছে। মন্তব্য, কবিয়ে উক্ত কবিতা ফাঁকিৰ দ্বাৰা শ্ৰীকৃষ্ণৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ নিজকে মূৰ্খ সজাইছে। এতিয়া মই বিশ্বকণিকৰ কবিতাটিৰ পৰা এটি ব্যাখ্যা তোমালোকৰ আগত আগবঢ়াইছোঁ। নিশ্চয় তেওঁৱে দেখা নায় যদি কেৱে অন্তৰ্যামী সৰ্বজ্ঞান বিশ্ব আত্মা প্ৰাণ সৰ্বব্যাপী সৰ্বশক্তিমান। 2017 আৰু 12 বৰ্ষত আহিছিল। প্ৰসংগ, উক্ত কবিতা ফাঁকি আমাৰ দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰী মফিজুদ্দিন আহমদ হাজৰিকাদেৱে ৰচনা কৰা বিশ্বকণিকৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি, কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে জগতৰ সৃষ্টিকৰ্তাজনে যে জগতৰ সকলো কথাই জানে সেয়া বুজাব খুজিছে। এতিয়া মই
ব্যাখ্যাখিনি আগবঢ়াম দেখা। ইয়াতে কোৱা হৈছে, যদিও চাক্ষুষ দৃষ্টিত জগতৰ সৃষ্টিকৰ্তাজনক দেখা নাই, তথাপি এক পৰম সত্তাৰ অনুভৱ সদায় কৰি আহিছে। এই পৰম সত্তাই জগতৰ সকলো জীৱকে এক আত্মীয় বান্ধোনেৰে বান্ধি ৰাখিছে। তেওঁ জগতৰ সকলোকে ইচ্ছামতে পালন কৰি আহিছে। যদিও তেওঁক কোনেও নেদেখা নাপায়, তথাপি তেওঁ মায়াৰ উৰ্ণিৰে মুখ ঢাকি ওচৰতে থাকে। তেওঁ জগতৰ সকলো কথাই জানে। কবিয়ে সেয়ে তেওঁক অন্তৰ্যামী, সৰ্বজ্ঞানী, আত্মা, সৰ্বত্ৰে বিপি থকা সৰ্বশক্তিমান বুলি কৈছে। এতিয়া মই তোমালোকৰ আগত মন্তব্যটো লৈ আহিছোঁ। ইয়াৰ দ্বাৰা কবিয়ে অন্তৰ্যামী, নিৰাকাৰ, নিৰ্গুণ ঈশ্বৰক সৰ্বব্যাপী, সৰ্বশক্তিমান বুলি উল্লেখ কৰিছে। এতিয়া মই নলিনীবালা দেৱীয়ে লিখা মিলন কবিতাটিৰ পৰা এটা ব্যাখ্যা লৈ উপস্থিত হৈছোঁ। উষা আহে সোণালী সাজেৰে, গাঁঠি লৈ নিয়ৰৰ মালা, প্ৰকৃতিও নীৰৱ তেতিয়া, প্ৰকৃতিও তেনেই নিৰলা। প্ৰসংগটো দেখা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰী নলিনীবালা দেৱী ডাঙৰীয়ানীয়ে লিখা মিলন নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতিটো তোমালোকে চোৱা। উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পিছৰে পৰা গভীৰ নিশালৈকে পৰমজনৰ সান্নিধ্য লাভ কৰাৰ কথা উল্লেখ কৰিছে। ব্যাখ্যা। মিলন কবিতাটিৰ বৰ্ণনা অনুসৰি কবিয়ে পৰম আৰাধ্য ভগৱানৰ অস্তিত্ব পৃথিৱীৰ সকলোতে উপলব্ধি কৰে। কবিয়ে সপোনে তীৰ্থকে কেৱল ভগৱানৰ অস্তিত্ব নিজৰ অন্তৰৰ মাজত কঢ়িয়ায়। কবিয়ে উল্লেখ কৰিছে যে উষা অৰ্থাৎ ৰাতিপুৱা আহে, নিয়ৰৰ মালা গাঁঠি নতুন সাজেৰে আহে আৰু পশু পক্ষীৰ নীৰৱতায়ো পুৱাক এক নিস্তব্ধ কৰি তোলে। এতিয়া মন্তব্যত লৈ অহা মন্তব্যত কোৱা হৈছে, গতিকে উক্ত কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে এক নিৰ্মল পুৱাৰ কথা উল্লেখ কৰিছে। এতিয়া মই তোমালোকৰ আগত জনতাৰ আহ্বানৰ পৰা এটি ব্যাখ্যা লৈ উপস্থিত হৈছোঁ। অভিনৱ এক জীৱনৰ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ জনজীৱনৰ সংহত অভ্যুত্থান। প্ৰসংগ। উক্ত কবিতাফাঁকি আমাৰ দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা জনতাৰ আহ্বান নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি। আলোক সন্ধানী কবিয়ে জনগণৰ যোগেদি পৃথিৱীখনক নতুন ৰূপত সজাই, মানৱৰ যোগেদি পৃথিৱীক নতুন ৰূপত সজাই মানুহৰ জয়গান গোৱাৰ প্ৰয়াস কৰি এই কথাখিনিৰ অৱতাৰণা কৰিছে। ব্যাখ্যা। কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনা অভ্যুদয়ৰ যোগেদি এক ৰূপান্তৰৰ পৃথিৱী গঢ়াৰ কথা কৈছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ সজাই তুলিবলৈ আজি যেন মানৱৰ জনজীৱনৰ এক সংহত অভ্যুত্থানে জনতাৰ মনত মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। জনতাৰ সেই আলোক বিজয়ী অভিযানে আকাশ পতা যেন কঁপাই তুলিছে। মন্তব্য। উক্ত কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে জনতাই একগোট হ'লে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব বুলি উল্লেখ কৰিছে বা কৈছে। এতিয়া মই তোমালোকৰ আগত ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই ৰচনা কৰা কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ পৰা এটি ব্যাখ্যা লৈ উপস্থিত হৈছোঁ। ব্যাখ্যাটি হ'ল, বিশ্বৰ যত কৰ্মীৰ দল, তেজ ঢালি গড়ে প্ৰাসাদ উজ্জ্বল, মায়াপুৰী মানৱৰ কাঠমিস্ত্ৰীৰ ঘৰ। দেখা তোমালোকে উক্ত প্ৰসংগটো চোৱা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰী ধীৰেন্দ্ৰ চন্দ্ৰ দত্তদেৱে ৰচনা কৰা কাঠমিস্ত্ৰীৰ ঘৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি। উদ্ধৃত কবিতাফাঁকিৰ মাজেদি কবিয়ে শ্ৰমজীৱী শ্ৰেণীটোৱে কিদৰে দুৰ্বহ দৰিদ্ৰ জীৱন যাপন
কৰিবলগীয়া হয় সেই চিত্ৰ অংকন কৰিছে। ব্যাখ্যা দেখা, বিশ্বৰ সকলো কৰ্মী দল অৰ্থাৎ কাঠমিস্ত্ৰী, বনুৱা, কমাৰ, কহাৰ শ্ৰেণীৰ লোকসকলে অসহনীয় শ্ৰমৰ বোজা মূৰত লৈ শৰীৰৰ তেজ পানী কৰি গোটেই দিন পৰিশ্ৰম কৰি সুন্দৰ বস্তু তৈয়াৰ কৰে, কিন্তু সিহঁতে সেই সুন্দৰ বস্তু নিজে ব্যৱহাৰ কৰিব নোৱাৰে। সিহঁত চিৰদিন দুখৰ বোজা মূৰত লৈ জীৱন কটাবলগীয়া হয়। আনহাতে সিহঁতে অশেষ পৰিশ্ৰমেৰে তৈয়াৰী বস্তু সামগ্ৰীৰ দ্বাৰা অভিজাত শ্ৰেণীটোৱে মায়াপুৰী সৃষ্টি কৰি বিলাসী জীৱন যাপন কৰে। মন্তব্য, উক্ত কবিতা ফাঁকিৰ দ্বাৰা দুখীয়া আৰু অভিজাত শ্ৰেণীৰ মাজৰ পাৰ্থক্য দেখুওৱা হৈছে। এতিয়া মই তোমালোকৰ আগত কেশৱ মহন্তই ৰচনা কৰা আঘোণৰ কুঁৱলী কবিতাটিৰ পৰা এটি ব্যাখ্যা লৈ উপস্থিত হৈছোঁ। আঘোণৰ আকাশেদি কোনোবা বিললে মন কাঢ়ি বন হাঁহ জাকি মাৰি গ'ল, ৰাগি আছে আঘোণৰ আকাশত ৰাগি আৰু ৰাগি। দেখা, পোনপ্ৰথমতে মই তোমালোকৰ আগত প্ৰসংগটো আলোচনা কৰিম। দেখা, উক্ত কবিতা ফাঁকি আমাৰ দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰী কেশৱ মহন্তদেৱে ৰচনা কৰা আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি, কবিতা ফাঁকিৰ মাধ্যমেৰে কবিয়ে আঘোণৰ পথাৰৰ আকাশৰ পৰিস্ফুট হোৱা এক অন্যতম ৰাগীৰ কথা ব্যক্ত কৰিছে। দেখা, ব্যাখ্যা, আঘোণৰ পথাৰত আকাশৰ পৰাই এক উৰুলিৰ ৰাগী বিদ্যমান হয়। কবি কেশৱ মহন্তই উল্লেখ কৰিছে যে দাৱনী বোৰে পথাৰত উৎসাহ উদ্দীপনাৰ সৈতে যি অতুলনীয় কাজ কৰে সেয়া এক ৰাগীৰ সৃষ্টি কৰে। কবিজনাৰ মতে এই ৰাগী সমগ্ৰ আকাশ জুৰি বিয়পি অৰ্থাৎ পৰিস্ফুট হৈ থাকে। মন্তব্য, উক্ত কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে গাঁৱলীয়া জীৱনৰ এটি সহজ সৰল চিত্ৰ অংকিত কৰিছে। এতিয়া মই তোমালোকৰ আগত নৱকান্ত বৰুৱাই লিখা উভতি নহৰ কবিতাটিৰ পৰা এটি ব্যাখ্যা লৈ উপস্থিত হৈছোঁ। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালোঁ, জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। খুব ইম্পৰ্টেণ্ট প্ৰসংগ, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰী নৱকান্ত বৰুৱাদেৱে ৰচনা কৰা উভতি নহৰ কবিতা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি, দুখ যন্ত্ৰণাৰ মাজতো কবিয়ে যে পৃথিৱীখনক ভাল পায় সেই প্ৰসংগত কবিয়ে উক্ত কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। ব্যাখ্যা, পৃথিৱীখনত জন্মগ্ৰহণ কৰি কবিয়ে বহুতো দুখ সুখ যন্ত্ৰণা আদি পাইছে। এই দুখ যন্ত্ৰণাৰ মাজেদি তেওঁ জীয়াই থকাৰ প্ৰেৰণা লাভ কৰিছে, অৰ্থাৎ যন্ত্ৰণাই হৈছে কবিৰ বাবে জীয়াই থকাৰ প্ৰেৰণা। তেওঁৰ সৃষ্টিকৰ্মৰ মাজেদি সেই যন্ত্ৰণা মন্ত্ৰকেই বাৰে বাৰে গাইছে। তেওঁৰ মতে জীয়াই থকাটো হৈছে এক যন্ত্ৰণাময় ধেমালি। এই ধেমালি তেওঁ যিমান পাৰে সিমান খেলি গৈছে, কাৰণ তেওঁ জানে যে মানৱ জীৱনটো খন্তেকীয়া। তেওঁ এদিনাখন মৰি যাব আৰু দুনাই এই পৃথিৱীখনলৈ ঘূৰি নাহে। তেওঁৰ মতে তেওঁ তেওঁৰ সকলো খেল এবাৰেই খেলি গ'ল, অৰ্থাৎ তেওঁ এবাৰতে যিমান পাৰে সিমান পৃথিৱীখনক উপভোগ কৰি গ'ল। এতিয়া মন্তব্যলৈ অহা, মন্তব্যটোত কোৱা হৈছে কবিয়ে পৃথিৱীখনক তেওঁৰ জীয়াই থকাৰ যন্ত্ৰণাৰ কথা কৈছে আৰু এই যন্ত্ৰণাত থাকি তেওঁ ইয়াত এবাৰতে খেলিছে বুলি কৈছে। এতিয়া মই তোমালোকৰ আগত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে ৰচনা কৰা কৰ্ণতম কবিতাটিৰ পৰা লাষ্ট বাক্যটি তোমালোকৰ আগত আগবঢ়াইছোঁ। দোকানৰ ঝাপ ভঙা গামোচাৰ সুবাসত মই হেৰাই পাওঁ মোৰ আইক। প্ৰসংগ, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে ৰচনা কৰা কৰ্ণতম নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি, অসমীয়া জীৱনধাৰা তথা গ্ৰাম্য পৰিৱেশৰ প্ৰতি গভীৰ
পৰিৱেশৰ প্ৰতি গভীৰ আকুলতাৰ প্ৰকাশ আৰু পৰিস্থিতিৰ পৰিৱৰ্তনৰ কথা প্ৰকাশ কৰিবলৈকে কবিতা ফাঁকিৰ অৱতাৰণা কৰা হৈছে। ব্যাখ্যা, এতিয়া দেখা ব্যাখ্যাটো হ'ল কবি অসমীয়া গ্ৰাম্য সমাজ সংস্কৃতিৰ তথা ঐতিহ্যৰ প্ৰতি সচেতন অসমীয়া গাঁৱৰ শিপিনীয়ে শালত বোৱা গামোচাখন তাৰ ৰং বিৰঙৰ ফুলৰ আৰ্হিবোৰ কবিক আজিৰ আধুনিক জীৱন প্ৰবাহৰ কৃত্ৰিমতাৰ মাজতো প্ৰাণ টানি ধৰে। দোকানত বিক্ৰীৰ বাবে বাহিৰৰ পৰা আমদানি কৰা গামোচাৰ জাপৰ মাজত গন্ধটোৱে কবিক মাক লৈ মনত পেলাই দিয়ে। পিছে আধুনিকতাৰ প্ৰভাৱে সমাজখন গ্ৰাস কৰাত নিজৰ অস্তিত্বক লৈ কবিৰ সন্দিহান। মন্তব্যটো চোৱা, ইয়াতে কৈছে ইয়াৰ দ্বাৰা কবিয়ে দোকানৰ ঝাপ খোলাৰ লগে লগে মাকৰ কথা মনত পৰে বুলি উল্লেখ কৰিছে। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ছ' মাছ।